বিকাশ বিকাশ বিনাশ হিমন্ত বিশ্ব শৰ্মাই সকলো বিনাশ কৰি পেলালে সকলো ধ্বংস কৰি পেলালে আৰু আমি চাবলৈ নাই আমাক সুৰক্ষিত লাগে আমাক সকলো মজুৰি লাগে আমি সকলোখিনি পাব লাগে আমি হিতাধিকাৰী হ'ব লাগে এইখিনি কথা কৈ আজি গৰজি উঠিলে চাহ জনগোষ্ঠীয়ে হওক বা বৰদোৱা কাৰ্বি আংলঙৰ জনসাধাৰণে হওক যিয়ে নহওক সকলোৱে আজি গৰজি উঠিছে আজি অসমবাসীয়ে বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাক আৰু ৰজা পতা নহ'ব নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে যোৱাকালি মই এটা নিউজ চালোঁ বা সংবাদ মাধ্যমত কোৱা দেখিলোঁ চাহ জনগোষ্ঠীৰ লোকে যে বিকাশ কৰি আজি সকলো বিনাশ কৰি পেলালে আজি তেওঁ আদানী আম্বানী তাত আজি আমাৰ সকলো বাগান বিক্ৰী কৰি পেলালে আজি আমি চাহ জনগোষ্ঠীৰ লোকে হাজিৰা কৰি কিমান টকা পাওঁ মজুৰি তেওঁ কিয় বঢ়াই নলয় আমাৰ মজুৰি তেওঁ কাক দি আছে আজি বিদেশীক আনি কিয় ইয়াত ভাটিব লগা হৈছে বিদেশী তাত আজি গোটেই মাটি বাৰী কিয় বিক্ৰী কৰিব লগা হ'ল আমি কি কৰি খাম ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালী কি হ'ব কি নহ'ব এনেকুৱা বহুত ধৰণৰ কথা কৈ আছে হয় কথাটো আৰু আজি আমি দেখিবলৈ পাইছোঁ যে কাৰ্বি আংলঙৰ সেই বৰদোৱাৰ সেই এলেকাৰ মানুহবোৰ আহিছে সুৰক্ষিত বিচাৰি কোনো সভা মিটিং নহয় বা কোনো আঁচনিৰ কাৰণে অহা নাই তেওঁলোকে আহিছে মিটিং কৰিছে যে এখন সুৰক্ষিত অলপ হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ পৰা সুৰক্ষিত বিচাৰিছে তেখেতে কি কৰিছে আজি তেখেতে বিকাশৰ নামত আজি সেই কৈছে যে বৰদোৱা এখন টাউন হ'ব লাগে হয় গাঁও আছিলে টাউন হ'ব লাগে কিন্তু টাউনৰ নামত কি কৰিছে আজি আদানীক দিছে আম্বানীক দিছে টাউন বনাবলৈ তাৰ মানে কি সেইখিনি গোটেই বিক্ৰী কৰি পেলালে আমি সুৰক্ষিত ক'ত হ'ম আমাক 1250 টকা এখন আঁচনি দিছে এখন স্কিম দিছে দি পিনে কি কৰিছে আমাৰ মাটি বাৰী তেওঁ লৈ লৈছে যদি হিমন্ত বিশ্ব শৰ্মা দিবলৈ ইমানে মন আছিল তেনেহ'লে তেওঁৰ ভাগৰ মাটি দি দিয়ক তেওঁৰ ভাগৰ মাটি দিলেতো হ'ল কিন্তু আমাৰ ইফালৰ পৰা মাটি কিয় দিব লাগে আদানী আম্বানীৰ প্ৰতি তেওঁৰ ইমানে মোহ জন্মিছে ইমানে প্ৰেম জন্মিছে যে তেওঁলোকক মাটি আনি নি ইয়াৰ পৰা আমাৰ ভাগৰ মাটি দি আছে গতিকে হিমন্ত বিশ্ব শৰ্মা নিজৰ ভাগৰ মাটি দি দিয়ক এনেকুৱা ধৰণৰ বহুত মন্তব্য শুনিছোঁ আচলতে হয় হিতাধিকাৰী বুলি কি হয় এতিয়া চাওক আমি হিতাধিকাৰীৰ নামটো এইখিনি শুনি আছোঁ বেছিকৈ এই সম্পৰ্কত মানে বেছি আলোচনা হৈ আছে বেছি চৰ্চা আছে কাৰণ কিয় জানে যিহেতুকে হিতাধিকাৰী বুলি ক'লে আমি সকলোৱে জানো যে একেবাৰে 2 লাখৰ তলত মজুৰি 2 লাখৰ তলত মানে ইনকাম হ'ব লাগে বছৰি যিবিলাক মানুহৰ 2 লাখৰ তলত ইনকাম বছৰি সেইবিলাক হিতাধিকাৰী বা যিবিলাক মানুহৰ আগে পিছে কোনো নাই বা যিবিলাক মানুহৰ ইনকাম চ'ৰ্চ নাই তেওঁলোকৰ হিতাধিকাৰী আৰু হিতাধিকাৰীৰ নামত আমাৰ চৰকাৰখনে সকলোকে দিছে 1250 টকা কিন্তু সকলোৱে পোৱা নাই বহুত মানুহে পোৱা নাই এতিয়াও যে নহওক অসমৰ জনসাধাৰণক 1250 টকা দি আছে আৰু সেয়েহে এতিয়া বিজেপি চৰকাৰখনে বা বিজেপি শাসকীয় দলৰ মানুহে মই কিছুমান টকচত কোৱা শুনো যে আমি হিতাধিকাৰী বা আমি আঁচনি বহুত দিছোঁ আমি স্কিম বহুত দিছোঁ গতিকে আমি বৃহৎ জয়লাভ কৰিম 2026ত কংগ্ৰেছ কৰবাতে থাকিব আচলতে চাওক আঁচনি দিলে সকলো ঠিক হৈ নাযায় এতিয়া আমি ক'ব বিচাৰোঁ যে আঁচনি চাওক হিতাধিকাৰী বোলে আমি গম পাওঁ হিতাধিকাৰী মানে একেবাৰে দুখীয়া দৰিদ্ৰ মানুহ কিন্তু আৰু এটা কথা আৰু আগতে যি হিতাধিকাৰী পাইছিল যে সাধাৰণ জনতাই যে 1250 টকা পাইছিল বা হিতাধিকাৰীৰ নামত যে সেই স্কিমবোৰ পাইছিল তেওঁলোকে লাজ কৰিছিল যে আমি ইমানে দুখীয়া ইমানে দৰিদ্ৰ নাই কাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহকে সেই হিতাধিকাৰী আঁচনিখন দিছিল কিন্তু এতিয়া লাজ কৰিবলগা কথা নাই কাৰণ সেই হিতাধিকাৰীৰ তালিকাত মন্ত্ৰী মহোদয়ৰ নাম আহি গৈছে মন্ত্ৰীসকলৰ পত্নীৰ নাম আহি গৈছে কাৰণ গমে পাইছে কাৰ কথা কৈছোঁ কাৰ কি কৈছোঁ গমে পাইছে সিদিনাখন গম পাইছোঁ তালিকাত ওলাইছে কি জলি ডেকা কোন হয় তেখেত যে জয়ন্ত মল্ল বৰুৱাৰ পত্নী তেওঁ হিতাধিকাৰীৰ নাম আহি গ'ল তেওঁ পাইছে 50 লাখ টকা ৰাজসাহায্য চাওকচোন আপুনি পাইছে 1250 টকা আৰু তেখেতে পায় 50 লাখ টকা গো পালন কৰিব ৰাজসাহায্য বিচাৰিছে চৰকাৰৰ পৰা স্কিম লৈছে এই কথাটো যেতিয়া ধৰিছিলে এতিয়া মুখ্যমন্ত্ৰী কি কৈছিল যে আজি মন্ত্ৰী হৈছে খাইছে কালি যদি মন্ত্ৰী হ'ব নোৱাৰে কি কৰি খাব সেইকাৰণে কালি কথা চিন্তা কৰি আজি তই দিছে যিজন মন্ত্ৰী হয়তো পিছলৈ বহু টকা ইনকাম আজি ইনকাম কৰিছে হয়তো তেখেতে মন্ত্ৰী নাথাকিলেও বহু টকা তেখেতৰ ইনকাম থাকিব পেঞ্চন সকাহ থাকিব কিন্তু সেইজন মন্ত্ৰীৰ কথা ভৱিষ্যতে চিন্তা কৰিছে কিন্তু কালি আপোনাৰ কি হ'ব আপোনাৰ কথা যদি চিন্তা কৰিছে আজি 1250 টকা দিছে হয় কিন্তু 1250 টকা এটা কাৰণে দিছে যে আপুনি সদায় গোলাম হৈ থাকক আমাৰ আমি য'ত মিটিং কৰিম সভা কৰিম তাতে আপোনালোকে জিন্দাবাদ ক'বলৈ দৌৰি যাব আৰু সেই 1250 টকাৰ কাৰণে আপোনালোকে কাক কিমান তেল মাৰিছিলে যে মোৰ কাগজখিনি লওঁ মোৰ কাগজখিনি জেৰক্স কৰি দিয়ে মোৰ কাগজখিনি লওঁ মোকো অৰুণোদয়খন দে এনেকুৱা কিমান ধৰণে মানে তেল মাৰিব লগা হৈছিল কিন্তু সেই হিতাধিকাৰী লিষ্টতে যে আজি মন্ত্ৰীৰ পত্নী আহি গ'ল তেওঁলোকে কাৰোবাক তেল মাৰিছে আৰু সেই 50 লাখ টকা যে সেই স্কিমত আছে হিতাধিকাৰীৰ নাম সেই মন্ত্ৰীৰ পত্নী পাইছে সেই হিতাধিকাৰী কিন্তু সেই 50 লাখ টকাৰ আঁচনিৰ কাৰণে আপোনাক জানো কোনোবাই কৈছে যে 50 লাখ টকা তই পাবি যে তই এনেকুৱা আঁচনি এখন আহিছে তই এপ্লাই কৰ কোনোবাই কয়নে কোনেও নকয় সেইকাৰণে কৈছোঁ যে 1250 টকাৰ কাৰণে আপোনালোকে কোনো গোলাম হ'ব নাযাব চৰকাৰ যি আঁচনি নাহক কিয় কাৰণ গোলাম কৰিবলৈহে দিয়ে কোনো সুৰক্ষিত বা কোনো ভাল হওক বুলি কেতিয়াও নিদিয়ে কাৰণ আজি সেই আঁচনি দিয়াৰ লগে লগে কালিলৈকে আপুনি একো কথা ক'ব নোৱাৰে সিহঁতে যি কয় উঠ বুলি ক'লে উঠিব লাগিব ব বুলি ক'লে বহিব লাগিব তেওঁলোকৰ মতে চলিব লাগিব আৰু সেই হিতাধিকাৰীৰ নামত
আপোনালোকে কেতিয়াও তললৈ নাযাব গতিকে জাগিবৰ সময় হৈছে জাগিবৰ টাইম হৈ পৰিছে গতিকে জাগক সকলোৱে জাগি উঠক যে চৰকাৰী আঁচনি 1250 টকাত আমি বিক্ৰী গৈ আজি আমি এনেকুৱা পৰিস্থিতিত হ'ব লগা হৈছে 50 লাখ টকা ক'ত আৰু 1250 টকা ক'ত যিজন ব্যক্তিয়ে মন্ত্ৰী হোৱাৰ পিছত বা মন্ত্ৰী যেতিয়া গুচি যাব তাৰ পিছতো তেওঁ মাহে হয়তো 2 লাখ টকা ইনকাম 2 লাখ টকা তেওঁ পাব আৰু সেইজন ব্যক্তিৰ পত্নীক দিছে আজি 50 লাখ টকা ৰাজসাহায্য কাৰণ ভৱিষ্যতে কি কৰি খাব আৰু আপোনাৰ কি আছে আপুনি মাহত 1250 টকা পাইছে 1250 টকাত আপোনাৰ পৰিয়ালটো পোহপাল যাবনে গোটেই মাহটো যাবনে পৰিয়ালটো আৰু আপোনাৰ ইনকাম কিমান 2 লাখৰ তলত কাৰণ আমি গমে পাওঁ আমাৰ অসমৰ মানুহৰ 2 লাখৰ তলতে বেছিভাগ আয় ইনকাম কাৰণ শিক্ষাৰ ক্ষেত্ৰত গম পাওক শিক্ষাৰ ক্ষেত্ৰত চাওক অসমখন বোলে একেবাৰে নিম্নত পৰি আছে গতিকে লাজ লগা কথা হৈছে এইবিলাক শিক্ষাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াব লাগে এই যে হিতাধিকাৰী নামত এনেকুৱা ধৰণৰ সৰু সৰু আঁচনি দি আছে আমাৰ জনসাধাৰণক মানে এটা কি চকলেট ললিপপ দি আছে আৰু তেওঁলোকে ভোটখিনি টানি আছে তেওঁলোকে ভাবিছে এনেকুৱা সৰু সৰু আঁচনিখন দি থাকিলে আমি ভোটখিনি পাই থাকিম আৰু মন্ত্ৰী MLA পত্নীসকলে ডাঙৰ ডাঙৰ আঁচনিবিলাক ল'ব একে হিতাধিকাৰীৰ নাম গতিকে সেইকাৰণে কওঁ জাগক সকলোৱে জাগিব লাগে আৰু এই কথা চিন্তা কৰক সেইকাৰণে এই আঁচনিবোৰত কেতিয়াও ভুল যাব নালাগে সেইকাৰণে মুখ্যমন্ত্ৰীক কওঁ যে আপুনি স্কুলবিলাক কিয় বন্ধ কৰিলে ওৱান শ্বপৰ দোকানবিলাক কিয় খুলি দিলে স্কুলবিলাক খোলক কাৰণ সকলোৰে প্ৰাইভেট স্কুলত পঢ়োৱাৰ ক্ষমতা নাথাকে কাৰণ জানেই আমাৰ সাধাৰণ জনতা একেবাৰে দুখীয়া অসম ৰাজ্যখন বহুত পিছপৰা অঞ্চল বহুত পিছপৰা হৈ গৈছে শিক্ষাৰ ক্ষেত্ৰত গতিকে আজি এখন প্ৰাইভেট স্কুলত পঢ়াবলৈ হ'লে বহুত টকাৰ প্ৰয়োজন 2 লাখৰ তলত প্ৰায় মানুহৰে আয় মজুৰি ইনকাম গতিকে সেইজন ব্যক্তি কেনেকৈ প্ৰাইভেট স্কুলত পঢ়াব গতিকে আপুনি চৰকাৰী স্কুলবিলাক প্ৰায় বন্ধ কৰি দিছে সেইবিলাক খুলি দিয়ক ভাল কাম কৰক চৰকাৰৰ কাম কৰক আমাৰ নিবনুৱা সমস্যাবোৰ নাইকিয়া কৰক সেইবিলাক কৰক আপুনি 1250 টকা দি আপুনি অসমৰ ৰাইজৰ মুখ মুচি পিনে উঠ ব কৰি আছে আৰু মন্ত্ৰী MLA বিধায়কৰ বা মিনিষ্টাৰৰ ঘৰত আপুনি লাখ লাখ টকাৰ হিতাধিকাৰী দি আছে সেইকাৰণে কওঁ যে চৰকাৰী স্কিমত কেতিয়াও আপোনালোকে ভুল নাযাব এটা কথা কওকচোন সেই চৰকাৰী স্কিম 1250 টকা অৰুণোদয় পোৱাৰ কাৰণে আপোনালোকে কিমান দিন দৌৰিছে কিমান মানুহ তেল মাৰিব লগাইছে হয় না আগতে কৈছোঁ গতিকে এইখিনি কৰোঁতে কিমান সময় গৈছে কিমান কষ্ট হৈছে এইখিনি সময় যদি আপুনি নিজৰ কামত খটালেহেঁতেন নিজৰ কিবা এটা কাম কৰিলেহেঁতেন তেনেহ'লে মাহত আপুনি 1250তকৈ 10 গুণ ইনকাম কৰিব পাৰিলেহেঁতেন সেই 1250 টকাৰ পিছত দৌৰি পিনে আপুনি হয়তো কেতিয়াবা ক'ৰবাত অপমান হ'ব লগা আছে কেতিয়াবা কাৰোবাৰ কথা শুনিব লগা আছে সেইখিনি নকৰি আপুনি যদি কষ্ট কৰিলেও সেইখিনি সময় নিজক দিলেহেঁতেন তেতিয়াহ'লে হয়তো আজি আপোনাৰ 10 গুণ ইনকাম হ'লহেঁতেন সেইকাৰণে কৈছোঁ চৰকাৰী স্কিমত কেতিয়াও ভুল নাযাব কেতিয়াও কাৰো কথাত উদ্ভ নকৰিব চৰকাৰী স্কিম আমাৰ প্ৰয়োজন নাই আমাৰ প্ৰয়োজন হৈছে চৰকাৰী স্কুলবিলাক খুলি দিয়ক আৰু ওৱান শ্বপৰ দোকানবিলাক বন্ধ কৰি দিয়ক আৰু অন্যান্য কাম বহুত কৰিব লগা আছে আজি আমাৰ ডাঙৰ বেমাৰ এটা হ'লেও আমি চৰকাৰী মেডিকেলত যাব নোৱাৰোঁ কাৰণ তাত ভাল চিকিৎসা নাই বা তাত কিবা প্ৰব্লেম পাওঁ আমি যাব লগা প্ৰাইভেট মেডিকেলত যোৱাৰ আমাৰ সক্ষম আছে জানো সকলোৰে সিমানখিনি শক্তি নাই গতিকে চৰকাৰী মেডিকেলবিলাক ভাল কৰি দিয়ক তেখেতে চৰকাৰী স্কুলবিলাক খুলি দিয়ক আজি ওৱান শ্বপৰ দোকানবিলাক খোলাৰ কাৰণে কি হৈছে আমি দেখা পাওঁ মাজনিশা গুৱাহাটীত কিমান যুৱক যুৱতী উত্ৰাৱল কৰি থাকে কিছুমানৰ ঘৰ সংসাৰ ভাঙি থানবান হ'ল এই ওৱান শ্বপ দোকানবিলাকৰ কাৰণে কিমান সংসাৰত জুই লাগিল কিমান সংসাৰত অশান্তি আহিল সকলোৱে জানে এইবিলাক সকলোৱে দেখি থাকে গতিকে সেইবোৰ যদি অশান্তিবোৰ দূৰ হয় আমাৰ চৰকাৰখনে এই কথাটো চিন্তা কৰক যে উন্নতি চিন্তা কৰক ৰাইজৰ উন্নতি হোৱা চিন্তা কৰক অকল তেওঁলোকে ধনী হোৱাৰ পিছত কি কৰি খাব সেই ৰাজসাহায্য 50 লাখ টকা বা কিবা হিতাধিকাৰী আঁচনি দি লাভ নাই সাধাৰণ জনতাক ললিপপ এটা খুৱাই লাভ নাই গতিকে জনতাক ভালদৰে কাম কৰক উন্নতমানৰ কাম কৰি যাওক আগবাঢ়ি যাওক সেইটোৱে মই ক'ব বিচাৰোঁ গতিকে মই কোৱা কথাত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ।